আজি আমি আলোচনা কৰিম ক্লাছ 9 এক্সাৰসাইজ 2.3 কুৱেশ্যন নম্বৰ 1 প্ৰথম কুৱেশ্যনটো আমি ডিছকাশ্যন কৰিম ঠিক আছে তো তোমালোকৰ দেখাত অলপ প্ৰব্লেম হ'ব পাৰে কুৱেশ্যন ইয়াতে হয় না তোমালোকে চাব পৰা নাই ভালদৰে মই ইয়াতে নিশ্চয় কৈ দিম তোমালোকে ধ্যান দিবা আৰু নিশ্চয় তোমালোকে নিজৰ নিজৰ কিতাপখন ওলাই ল'বা আৰু কুৱেশ্যনটো মিলাই ল'বা চোৱা কুৱেশ্যন নম্বৰ 1 তোমাক কি কৈছে x পাৱাৰ কিউব প্লাছ 3x স্কয়াৰ প্লাছ 3x প্লাছ 1 ক তলৰ বহুপদৰে হৰণ কৰিলে পোৱা ভাগশেষ নিৰ্ণয় কৰা ইয়াতে চাইছে না আৰু বহুত কেইটা বহুপদ আছে এইটো এটা কি হয় বহুপদে হয় বাট এইবিলাক বহুপদ দিয়ে আমি ইয়াক হৰণ কৰিব লাগিব তো ইয়াতে আমি বেসিক্যালি কি কাম কৰিব লাগিব এই বহুপদ যোনটো আছে আৰু সৰু সৰু বহুপদৰে ইয়াক আমি হৰণ কৰি জাস্ট আমি ৰিমাইন্ডাৰটো ফাইন্ড আউট কৰিম ঠিক আছে নিশ্চয় তোমালোক অলপ অলপ শ্যাডো দেখা পাই আছা তো মই ট্রাই কৰি মোৰ শ্যাডোটো যাতে তোমালোকে দেখা নোপোৱা ঠিক আছে তো স্টার্টিং কৰি দিও আমি প্ৰথম এইটো ৰোমান সংখ্যাৰ 1 ৰ দ্বাৰা আমি স্টার্ট কৰিম তাৰ পিছত স্লোলি আমি এইবিলাকৰ ডিসকাশন কৰিম তো সলিউশন যদি আমি কৰো ইয়াতে তোমালোকে কি কাম কৰিব পাৰা ফার্স্ট কথা প্ৰথম কি কাম কৰিব লাগিব যোনটো তোমালোকৰ এই ডাঙৰ বহুপদটো দিয়া দেখা পাই আছা এই ডাঙৰ বহুপদটোক আমি লেট কৰিব লাগিব লেট px হয়নে কাৰণ ইয়াতে চোৱা চলক আমাৰ কি আছে অনলি x আছে গতিকে আমি ইয়াতে ধৰি লম লেট px মানে বহুপদ কাৰ x চলকযুক্ত বহুপদ কোনটো এই ডাঙৰটো যোনটো তোমালোকে দেখা পাইছা এতিয়া তোমালোকে স্পষ্ট কৰি দেখা পাবা x পাৱাৰ কিউব 3x স্কয়াৰ প্লাস 3x প্লাস তোমার কি আছে 1 ঠিক আছে এতিয়া চোৱা এইবিলাক তোমালোকে দেখা পাই আছে এইবিলাক সৰু সৰু বহুপদ হয় না মানে ইমান ডাঙৰ নহয় তো এইটো যদি আমি লও ইয়াতে চোৱা যোনটো ৰোমান সংখ্যাৰ 1 আছে x প্লাস তোমার কি আছে 1 তোমালোকে এইটোৰ দ্বাৰা ইয়াক হৰণ কৰিব পাৰিবা হয় না বাট এটা শর্ট ট্ৰিক্স আছে ইকুয়াল টু তুমি 0 কৰি দিয়া যোনটো বহুপদ তুমি পালা ইয়াতে যোনটো আছে ইয়াতে তুমি কি কাম কৰা জাস্ট x ৰ মানটো লৈ লোৱা ইয়াৰ পৰা কিমান আহিব -1 আহিব এই -1 টু কাৰ ভ্যালু হৈ আছে বৰ্তমান সময়ত x ৰ ভ্যালু হয় না x মানে কিমান -1 এতিয়া কি কাম কৰিবা এই x ৰ ভ্যালুটো যত যত x আছে বহুপদটো যত তোমালোকে লেট কৰিছিলা তাত বহাই দিলে হল তো এতিয়া তুমি লিখা px আছিল নহয় px তো ইয়াতে তুমি কিমান লিখিবা -1 ঠিক আছে কি কাম কৰিছো ইয়াক মই x ক মই ৰিপ্লেস কৰিছো কাৰ দ্বাৰা -1 ৰ দ্বাৰা কিয় কাৰণ x মানে কিমান হয় -1 তো ইয়াতে চোৱা -1 পাৱাৰ তোমাৰ কিমান আহিব কিউব আহিব প্লাস 3 ইনটু এটা চোৱা x মানে কিমান আহিব -1 স্কয়াৰ আছে স্কয়াৰ এজ ইট ইজ 3 ইনটু x আছিল x ৰ ঠাইত কিমান আহিব -1 প্লাস হ'ব তোমাৰ কিমান 1 এইখিনিলৈকে নিশ্চয় তোমালোকে বুজি পাইছা কোনো ধৰণৰ ডাউট থাকিলে নিশ্চয় কমেন্ট সেকশনত মোক জনাবা মই ট্রাই কৰিম হেবিলাক ভালদৰে বুজাই দিয়াৰ কাৰণে ঠিক আছে এতিয়া ইয়াতে তো ইয়াতে যদি আমি চাও ইয়াতে আমাৰ বেস আছে কিমান -1 নেগেটিভত আছে কিন্তু ইয়াৰ পাৱাৰটো যদি তুমি লক্ষ্য কৰা এইটো এটা তোমাৰ কি হৈ আছে ওয়াট নাম্বার আৰু যদি পাৱাৰটো যদি আমাৰ অযুগ্ম সংখ্যা হয় আৰু বেসটো যদি মাইনাসত থাকে রেজাল্টটো সদায় আমি মাইনাসত পাম আৰু তোমালোকে নিশ্চয় ইতিমধ্যে বুজিয়ে পাইছা যে অনৰ ওপৰত যিমানে পাৱাৰ আমাক দিয়া নাথাকক কিয় অলৱেজ আমাৰ রেজাল্টটো কিমান হ'ব 1 হ'ব তো মাইনাসত আহি যাব কিহৰ কাৰণে -1 হল তুমি এনেও কৰিব পাৰা -1 ইনটু -1 ইনটু -1 তিনিবাৰ যদি আমি মাইনাস দিক মাল্টিপ্লাই কৰি দিও নিশ্চয় আমি রেজাল্টটো মাইনাস পামে মাইনাস মাইনাস প্লাস 1 ইনটু 1 মানে 1 এগেইন সব প্লাস মাইনাস এ তোমার কি হবে -1 ইনটু 1 আহিব ঠিক আছে নাইবা তুমি এনেকৈ শর্ট ট্রিক্স ইউজ কৰিব পাৰা যে যদি কোনো একটা বেসের ওপৰত পাৱাৰটো যদি আমাৰ অযুগ্ম হয় ই যদি বেসটোৰ আগত যদি আমাৰ কি থাকে মাইনাস চিন থাকে অলৱেজ আমাৰ রেজাল্টটো মাইনাসত আহিব প্লাস থাকিলে প্লাসত আহিব এটা চোৱা কিন্তু ইয়াতে যদি আমি লক্ষ্য কৰো চোৱা -1 স্কয়াৰ আছিল নহয় তো -1 তো আমাৰ কি ভূমিটো হল -1 বাট ইয়াৰ পাৱাৰটো চোৱা এইটো এটা কি হয় তোমাৰ ইভেন নাম্বার যদি যুগ্ম সংখ্যা হয় পাৱাৰটো তেনেহলে ই যদি মাইনাসত থাকে সদায় তুমি কি পাবা পজিটিভত পাবা কেনেকৈ এনেকৈ চাব পাৰা তোমালোকে -1 ইনটু -1 তো কি হ'ব +1 হৈ যাব না ইয়াতে প্লাস আছে প্লাসে 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 হ'ব 3 ইনটু 1 কৰিলে তুমি কিমান পাবা 3 এ পাবা ইয়াতে চোৱা প্লাসে মাইনাসে কি হ'ব -3 আৰু তোমাৰ কি আছে +1 আছে ইয়াতে তোমালোকে ধ্যান দি চোৱা এটা +1 আৰু এটা -1 হয় না তোমালোকে কাটাত বহুত এক্সপার্ট মই ভালদৰে জানো ডাইরেক্টলি কাটি দিবা কোনো কথা নাই এটা +3 এটা -3 তো ইয়াৰ পৰা যদি আমি চাও আমি ভ্যালুটো কিমান পালো 0 তার মানে আমি রিমাইন্ডার কিমান পালো 0 পালো হয় না তো তোমালোকে ইয়াতে লিখিবা দেয়ারফর মানে ভাগশেষ rx তুমি কিমান পালা 0 তো দিস ইজ দা ফাইনাল আনসার ফর রোমান সংখ্যার 1 এইটোৰ কাৰণে আমাৰ এইটোৱে ফাইনাল আনসার হ'ব আশা কৰো নিশ্চয় বুজি পাইছা এই যে আমি বাকিবিলাক শর্টকাট ট্রিক্স ইউজ কৰি আমি আগবাঢ়ি যাম মানে মই ইয়াৰ পৰা ইৰেজ কৰিম তোমালোকে স্টেপ বাই স্টেপ নোট ডাউন কৰি ল'বা ঠিক আছে তো এতিয়া চোৱা ৰোমান সংখ্যাৰ 2 টো আমি ট্রাই কৰিম ইয়াতে আমাৰ কি আছে x - 1/2 আছিল সো এইটো প্লাস নহব ইয়াতে কি হ'ব -1/2 ইয়াকো আমি 0 ৰ ইকুয়াল কৰিম ইয়াৰ পৰা আমি x ৰ ভ্যালুটো কিমান পাম 1/2 পাম হয়নে
বহুপদ আমাৰ সেমে থাকিব, px টো আমাৰ অলৱেজ সেমে থাকিব। ইয়াতে চোৱা xৰ ঠাইত তুমি কিমান পুট কৰিবা এবাৰ 1/2। তো ইয়াতে কি আছিল p অফ x আছিল, গতিকে xৰ ঠাইত আমি বহাই আছো 1/2। স্টাৰ্টিং যদি আমি চাওঁ x পাৱাৰ কিউব আছিল, তাৰ মানে 1/2 পাৱাৰ কি হ'ব কিউব হ'ব প্লাস 3 ইনটু x স্কয়াৰ মানে 1/2 স্কয়াৰ আহিব প্লাস 3 ইনটু 1/2 আহিব প্লাস আহিব তোমাৰ কিমান 1। ইয়াতে তোমালোকে সিম্পলিফাই কৰি দিয়া 1 পাৱাৰ কিউব হয় স্যার আমি জানো 1 হ'ব, 2 পাৱাৰ কিউব 8 প্লাস ইয়াতে চোৱা 1 স্কয়াৰ মানে কিমান হ'ব 1, ইয়াতে কিমান আছে 3, এই 3 টো কাৰ লগত পূৰণ হ'ব, কোনোবাই ডাইৰেক্ট হৰৰ লগত পূৰণ কৰি দিয়ে, বাট এনেকুৱা সিচুৱেশ্যন নহয়, এনেকুৱা কন্ডিশন কেতিয়াও নহয়। 3 ৰ তলত মনে মনে এটা কিমান আছে 1 আছে, ব্র্যাকেট মানে কি বুঝায় পূৰণ, তো হৰ আৰু হৰ পূৰণ হ'ব, লব আৰু লব পূৰণ হ'ব। তো মই ডাইৰেক্টলি কৰি আছো, তোমালোকে এটা স্টেপ দীঘলীয়া কৰিব পাৰা নাইবা মাইণ্ডটো কৰিব পাৰা আজিকালি। তো 1 স্কয়াৰ মানে 1, 3 ইনটু 1 মানে 3 পাম আমি, 2 স্কয়াৰ মানে কিমান আহিব 4 প্লাস 3 ইনটু 1, ইয়াতে চোৱা 3 টো কাৰ লগত মাল্টিপল হ'ব লবৰ লগত, কাৰণ 3 ৰ তলত এটা 1 এটা আছে। তো 3 ইনটু 1 মানে 3, ইয়াতে 2 আহিব প্লাস 1। ইয়াতে আমি দেখা পাই আছো তিনিটা আমাৰ ফ্ৰেকশন আৰু এটা এনেকুৱা নাম্বাৰ আছে, ইয়াৰ তলত কি আছে 1 এটা আছে। তো আমি কি ল'ব লাগিব এলসিএম, এলসিএম লোৱা তোমালোকে এক্সপার্ট, মই ভালদৰে জানো। ইয়াতে এলসিএম কিমান আহিব অবভিয়াসলি স্যার 8 আহিব, তো 8 লৈ লও। এটা চোৱা 8 8 এর ভিতর ডিভাইড কৰিলে 1 টাইমস যাব, সেই 1 ৰে তুমি লগক মাল্টিপল কৰা 1 পাবা প্লাস 4 8 এর ভিতৰত কিমান বাৰ ডিভাইড হ'ব 2 টাইমস, সেই 2 ৰে তুমি 3 মাল্টিপল কৰি দিয়া, তো কি মান হ'ব 2 3 যা 6, মই ডাইরেক্টলি কৰি আছো প্লাস 2 8 এর ভিতৰত কিমান বাৰ ডিভাইড হ'ব 4 টাইমস, তো 4 দি তুমি কি কৰিব লাগিব 3 মাল্টিপল কৰা 12 পাবা। এগেইন 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 লাস্ট, এইটো বহুত ইম্পর্টেন্ট কথা হয় না, ইম্পর্টেন্ট আমি চাব লাগিব। এতে চোৱা 1 ৰ তলত কিমান আছে 1 এটা আছে, তো 1 8 এর ভিতৰত ডিভিজিবল কিমান বাৰ হ'ব 8 টাইমস, গতিকে যোনটো নাম্বাৰৰ তলত 1 থাকিব এলসিএম তুমি যদি লৈছা, যোনটো তোমাৰ এলসিএম থাকিব সেই এলসিএমটো ঘূৰি 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 ডাইৰেক্ট সেই নাম্বাৰটোৰ লগত মাল্টিপল হ'ব। কোনটোৰ ক্ষেত্ৰত য'ত তোমাৰ কি থাকিব যোনটো মানৰ তলত 1 থাকিব সেইটোৰ ক্ষেত্ৰত সেই এলসিএম যে ডাইৰেক্ট তোমাৰ কি হ'ব মাল্টিপ্লাই হ'ব। তো 8 ইনটু 1 মানে কিমান হ'ব 8, বহুত ধুনীয়া। ইয়াৰ পৰা চোৱা আমি সিম্পলিফাই কৰিম আৰু এটা স্টেপ তোমালোকে তলে তলে কৰিবা, বাট মই ইয়াতে সাইডতে কৰি আছো কাৰণ মোৰ বহুত ঠাই আছে ইয়াতে, নিশ্চয় দেখা পাই আছা, তাৰ মানে অপোজিট ভাবি লোৱা। ইয়াতে প্লাস কৰি দিয়া তোমাৰ কিমান আছে ইয়াতে 12 আছে, ইয়াতে 1 আছে আৰু 8 আছে আৰু 6 আছে, তো প্লাস কৰা। তুমি যদি এইটো কৰা 18 হল, 18 প্লাস 8, 18 প্লাস 8 কিমান হ'ব 2 লৈ লোৱা 26, আৰু ইয়াতে আছে তোমাৰ কিমান 1 27, তো 27/8 আৰু এইটো মই পালো 27/8 ডিভিজিবল হ'ব নেকি 3 ৰে 27 ডিভাইড হ'ব, বাট 8 নহ'ব, দ্যাট মিন্স এইটো আৰু ডিভাইড হ'ব নোৱাৰে। তো ফাইনালি আমাৰ আনসাৰটো আহিছে কিমান, ৰিমাইণ্ডাৰটো চোৱাচোন কিমান আহিছে 27/8। তো ৰোমান সংখ্যা 2 লৈকে আমি কমপ্লিট কৰি দিলো, এতিয়া ৰোমান সংখ্যা 3 টো আমি চাম। নিশ্চয় তোমালোকে বৰ ফিল নকৰিবা, পেচেন্স ৰাখিবা, অংক কৰোঁতে অলপ টাইম লাগে তোমালোকে জানা, তো এইখিনি নোট ডাউন কৰি ল'বা। তাৰপিছত চোৱা মই এৰেজ কৰি আছো। এতিয়া ৰোমান সংখ্যাৰ 3, ৰোমান সংখ্যাৰ 3 তোমাক দিয়া আছে কি অনলি এক্স, সো অনলি এক্স দিয়া আছে, এক্সৰ আমি ভ্যালুটো ফাইন্ড আউট কৰিম, তো এক্স ইকুয়াল কি হ'ব 0, দ্যাট মিন্স এক্সৰ ঠাইত আমি কিমান বহাব লাগিব 0। ইয়াতে এমটি এমটি প্লাস দেখা পাই আছে, মই বাৰে বাৰে ইৰেজ কৰিব নোখোজো, মই এজ ইট ইজ বহুপদটো লিখিছো আৰু ইয়াতে এক্সৰ ঠাইত মই এমটি প্লাস ৰাখিছো। তো এক্সৰ ঠাইত কিমান হ'ব এবাৰ 0, এক্স মানে কিমান হৈ আছে 0, য'ত য'ত এক্স আছিল আমি 0 বহাই দিম, 0 বহাই দিম, আমি 0 বহাই দিম, মানে 0 পাৱাৰ কিউব কেইটা 0 হ'ব 3টা, 3টা 0 স্যার লিখিলে কি হ'ব একো নহয়, কারণ 0 মানে তো নাথিং ইয়ার, তো 0 লিখি দিয়া প্লাস 3 ইনটু 0 স্কয়ার মানে ডাবল 0 তুমি ভাবি ল'ব পাৰা, বাট ফাইনালি তুমি 0 পাবা না, ইয়াতে 0 আহি গ'ল, ইয়াতে প্লাস 1 থাকিল, তো আনসারটো আমাৰ কিমান আহিব 1 আহিব না, নে এনেকৈ লিখিবা 0 প্লাস 0 3টা 0 1 নহয়, পসিবল নহয়। তো ইয়াতে আমি জানো রিমাইন্ডার আমি কিমান পালো 1। এতিয়া চোৱা ফাইনালি আমি ক'ত আহি পালো, একচুৱেলি পাই ইয়াতে 4 নম্বৰত তোমালোকে দেখা পাই আছে না, এইটো কিমান কৰি আছো ময়ে নাজানো, 1 2 3 হৈ গ'ল না, 4ত এইটো কৰিব, তো 4ত মই আকৌ এক্স কিয় লিখিছো হয়নে, মিষ্টেক হৈছে, এইখিনি নোট ডাউন নিশ্চয় কৰি লৈছা, বহুতেই ভাল। তো এতিয়া চোৱা ৰোমান সংখ্যাৰ 4টো লৈ আছো, তো ৰোমান সংখ্যাৰ 4ত কি আছে এক্স প্লাস পাই ইকুয়াল টু 0 কৰি দিয়া, ইয়াৰ পৰা আমি এক্সৰ ভ্যালুটো ল'ম। কিছুমানতো এইটো কোৱেশ্চন পাই আছো ভাই, ইয়াতে পাই কেনেকৈ আহিছে, তো আহিছে কি হৈছে একো নাই, এক্সৰ ভ্যালুটো ওলাই লোৱা আৰু জাস্ট য'ত য'ত এক্স আছে ভ্যালুটো পুট কৰি দিয়া। ইয়াতে আমাৰ কি আছিল এক্স, দ্যাট মিন্স মই বহাব লাগিব মাইনাস পাই, ইয়াতো তোমাৰ কি হ'ব মাইনাস পাই, ইয়াতে তোমাৰ কি হ'ব মাইনাস পাই হ'ব নে, ইয়াতে তোমাৰ কি হ'ব মাইনাস পাই হ'ব। এতিয়া চোৱা মাইনাস পাই পাৱাৰ কিউব, অলপ আগতে কৈছো যোনটো তোমাৰ
ব্ৰেকেটৰ ভিতৰত বা যোনটো ভূমি থাকিব ইয়াৰ আগত মাইনাছ থাকিলে পাৱাৰটো অযুগ্ম থাকিলে সদায় মাইনাছত ৰিজাল্টটো আহিব। ইয়াতে কি হ'ব তোমাৰ 5 পাৱাৰ কি হ'ব কিউবে হ'ব, কাৰণ এইটোতো আৰু লেটাৰ হয় না, এটা গ্ৰীক লেটাৰ হয়, তো মাইনাছ 5 পাৱাৰ কিউব। ইয়াতে চোৱা তোমাৰ কি হ'ব স্কুৱেৰ পাই স্কুৱেৰ হয় না, ইয়াতে মাইনাছত আছিল তো যুগ্ম সংখ্যা আছিল পাৱাৰটো, এইটো আমাৰ প্লাছত আহি যাব, তো কি হ'ব 3 পাই স্কুৱেৰ হৈ যাব না। পাই স্কুৱেৰ মানে পাই স্কুৱেৰ 3 ইনটু পাই, নতুন ভেলুটো নোপোৱা কাৰণ এইটো নাম্বাৰ, এইটো এটা লেটাৰ, তো এনেকৈ আহি যাব জাষ্ট দুয়োটা একেলগ হ'ব। তোমালোকে অবভিয়াছলি জানা প্লাছে মাইনাছ 3 ইনটু পাই মানে কি হ'ব 3 পাই প্লাছ 1। ইয়াতে চোৱাচোন প্লাছ মাইনাছ কৰিব পাৰোঁ নেকি, অবভিয়াছলি নোৱাৰোঁ কাৰণ ইয়াতে পাই আছে, ছিংগল পাৱাৰ আছে কিমান হাইষ্ট পাৱাৰ 3 2 1, কাৰো লগত কাৰো মিল নাই, ডেট মিনছ আমাৰ আনচাৰ এইটোৱে হ'ব। ইয়াতে আমি লিখিব লাগিব ৰিমাইণ্ডাৰটো আমাৰ কাৰণে কি হ'ব, এই গোটেইখিনি তোমালোকে এজ ইট ইজ ইয়াতে লিখি দিবা হ'ব। তো এতিয়া চোৱা আমাৰ হাতত আহিছে ৰোমান সংখ্যাৰ 5 প্লাছ 2x, চ' মই ইয়াতে লিখিব লাগিব 5 প্লাছ 2x ইকুৱেল কৰি দিয়া 0 ইকুৱেল কৰি দিয়া। প্ৰথম অৱস্থা চোৱা ইয়াতে 2x মাল্টিপ্লাই হৈ আছে, 5টো অকলে আছে, তো ইয়াকে আগত পঠাই দিয়ে না ইকুৱেলৰ সোঁফালে, কিয় ইমান দাদাগিৰি কৰিব ইফালে হয়নে, পঠাই দিয়ে মাইনাছ 5 হৈ গ'ল। কেনেকৈ পজিটিভ আছিল নেগেটিভ হ'ল, অবভিয়াছলি সকলোৱে জানা। ইয়াতে 2 ইনটু এক্স, তো এক্সৰ ভেলুটো যদি আমি ওলাওঁ কি হ'ব, ই হৰত যাই বহিব, তাৰ মানে এক্সৰ ভেলুটো আমি কিমান পালোঁ নিশ্চয় দেখা পাই আছে না নাই, মাইনাছ 5/2 পালোঁ আমি হয়নে। তো য'ত য'ত এক্স আছে তাত আমি মাইনাছ 5/2 বহাই দিম, মাইনাছ 5/2 মাইনাছ 5/2 ইভেন মাইনাছ 5/2। ইয়াতে যদি আমি লক্ষ্য কৰোঁ তো মাইনাছ 5 পাৱাৰ কিউব, মাইনাছ 5ৰ ওপৰতে কিউব আছে, 2ৰ ওপৰতে কিউব আছে, তো 5 তুমি যদি 3বাৰ পূৰণ কৰি দিয়া কিমান পাবা চোৱাচোন, মাইনাছততো আহিবই কাৰণ এইটো অযুগ্ম সংখ্যা পাৱাৰটো এনে 125 পাবা লগত, আৰু 2 পাৱাৰ কিউব ছাৰ আমিতো জানোৱেই 8 হয় মানে, এইটো চোৱা এইটোতো প্লাছত আহি যাব, তো প্লাছ মই ইয়াতে লিখিলোঁ কিয় মাইনাছ 5/2 স্কুৱেৰ মানে যুগ্ম সংখ্যা সেইকাৰণে প্লাছত হ'ব। 5 স্কুৱেৰ মানে কিমান হ'ব 25 ইনটু 3 কৰিলে 75 পাবা তোমালোকে, তো 2 স্কুৱেৰ মানে 4, ইয়াতে চোৱা প্লাছ মাইনাছ মাইনাছ 3 ইনটু 5 মানে 15/2 প্লাছ 1 এজ ইট ইজ। ইয়াতো চোৱা তিনিটা ভগ্নাংশ আহিছে হয়নে, তো আমি ইয়াতেও এলচিএম ল'ব লাগিব। এলচিএম কিমান আহিব কোৱা সোনকালে, নিশ্চয় তোমালোকে ক'ব পাৰি আছে 8 হ'ব, তো এইটো ডিভাইড কৰিলে 8 দি 8ক ডিভাইড কৰিলে 1 টাইমছ মানে ইয়াতে কি 125 থাকিব প্লাছ। ইয়াতে চোৱা 4 8ৰ ভিতৰত গ'লে কিমান বাৰ যাব 2 টাইমছ, সেই 2ৰে তুমি 75ক মাল্টিপল কৰা, 2 ইনটু 5 মানে 10 0 1 কেৰি, 2 ইনটু 7 14 আৰু 1 মিলি 15, তো 150 পালোঁ। ইয়াতে মাইনাছ এজ ইট ইজ 2 8ৰ ভিতৰত কিমান বাৰ ডিভাইড হ'ব 4 টাইমছ, সেই 4 দি তুমি 1 পূৰণ কৰা, 4 5 20 0 2 কেৰি, 4 ইনটু 1 মানে 4 আৰু 2 মিলি হ'ব কিমান 6, ঠিক আছে 4 2 6 প্লাছ। ইয়াতে চোৱা ছাৰ আকৌ আহিছে 1, 1ৰ তলত এটা 1 আছিল, তো এলচিএম দি ডাইৰেক্ট পূৰণ কৰি দিয়া না 8 আহি যাব। এতিয়া মাইনাছখিনি আগত প্লাছ কৰা আৰু প্লাছখিনি পিছত প্লাছ কৰা, তাৰমানে মাইনাছত থকাখিনি মানখিনি একেলগে প্লাছ কৰা। ইয়াতে কি আছে 5, ইয়াতে আছে 0, তো 5 আহিব, ইয়াতে আছে 2, ইয়াতে আছে 6, তাৰমানে কিমান আহিব 8 আহিব, ইয়াতে আছে 1 আৰু ইয়াতে একো নাই, তো 1 আহিব, এইটো মাইনাছত আহি গ'ল মানে মাইনাছ 125 এগেইন মাইনাছ 60 কৰিলে আমি কিমান পাম, টোটাল আমাৰ কাৰণে কিমান হ'ব মাইনাছ 185। ইয়াতে প্লাছ মানটো কৰি লোৱা, ইয়াতে 150 প্লাছত আছে আৰু 8টো প্লাছত আছে, তো কিমান হ'ব ইয়াতে 158, সৰি 158, তোমালোকে প্লাছ কৰি চাবা ধুনীয়া কৰি, ইয়াতে মাইনাছটো কৰি দিয়াচোন, মাইনাছ কৰি দিয়া, ই তোমাৰ ডাঙৰ, ইয়াতে দুয়োটা সংখ্যা অবজাৰ্ভেশ্যন কৰা, লক্ষ্য কৰা ভালদৰে, মাইনাছ 185 প্লাছ 158 কোনটো ডাঙৰ মাইনাছ 185, তো ৰিজাল্ট সদায় তোমাৰ কি কৰিব মাইনাছত আহিব, কিয় কাৰণ এইটো ডাঙৰ সংখ্যা, ইয়াৰ দাদাগিৰিটো বেছি, ই প্লাছক আৰু কেয়াৰ নকৰে, তো আনচাৰটোতো আমাৰ মাইনাছত আহিবই। এতিয়া মাইনাছ কৰি দিয়া, 5ৰ পৰা 8 যাব নেকি নাযায়, 1 লোৱা, 15ৰ পৰা 8 গ'লে কিমান থাকে 15ৰ পৰা 8 গ'লে 7 থাকিব না 7, এতিয়া চোৱা কিমান আছিল 1 তুমি কেৰি কৰিছা ইফালে হয়নে, আৰু ইয়াতে থাকিব 7, 7ৰ পৰা 5 গ'লে কিমান থাকে 2, আৰু ইয়াতে তোমাৰ কিমান আছে 1 আৰু 1 নালাগে, আৰু তলত তোমাৰ কিমান থাকিব হৰত 8, তো ফাইনেল আনচাৰ আমাৰ কিমান আহিছে -27/8। এতেকে তোমালোকে লিখি দিব পাৰিবা আৰ এক্স মানে যোনটো ৰিমাইণ্ডাৰ আমি কিমান পালোঁ -27/8। আই হোপ ইট ইজ ক্লিয়াৰ টু এভৰিৱান, আৰু বহুত ভালদৰে এক্সপ্লেনেশ্যন কৰা হ'ল, নিশ্চয় তোমালোকে ষ্টেপ বাই ষ্টেপ নোট ডাউন কৰি ল'বা। নেক্সট ভিডিঅ'ত আমি নেক্সট কুৱেশ্যনবিলাক ডিছকাশ্যন কৰিম। আজিৰ কাৰণে এইখিনিয়ে, থেংক ইউ ভেৰি ভেৰি মাছ।